Welcome back to your Seba English Guru, your one-stop learning place of class 9 and 10. Hello my dear students. মই আজি class 9 ইংৰাজী বিষয়টোৰ supplementary sectionৰ moments কিতাপটোৰ এটা important lesson The Happy Prince. এই লেসনৰ আজি আমি 15টা most expected MCQ আলোচনা কৰিম লগতে 3 and 4 marksৰ 2, 3 and 4 marksৰ short and long questions আলোচনা কৰিম সো তোমালোকে ভিডিওটো হেকলৈকে চাবা স্কিপ নকৰাকৈ কাৰণ এই ধৰণৰ প্ৰশ্নবিলাকেই তোমালোকৰ আগন্তুক পৰীক্ষাত আহিব সেকেন্ড ইউনিট টেষ্ট ফাইনাল পৰীক্ষাত এই প্ৰশ্নবিলাক আহিব যিবিলাক প্ৰশ্ন আমি এতিয়া আলোচনা কৰিবলৈ ওলাইছো ওকে যদি ভিডিওটো নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিবা ওকে সো বলা আমি পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো মাই ডিয়াৰ ষ্টুডেন্টস সোয়া প্ৰথম আমি 15টা এমসিকিউ আলোচনা কৰিম প্ৰথম এমসিকিউ টো হ'ব সোয়া হু ইজ দা অথৰ অফ দা হ্যাপি প্রিন্স দা হ্যাপি প্রিন্স এই লেসন টুৰ এই ষ্টৰী টুৰ লেখক কোন ইয়াত চাৰিটা অপচন আছে চাৰ্লেছ ডিকেন্স অস্কাৰ ওয়াইল্ড ৰাস্কিন বন্ড আৰ.কে. নাৰায়ণ তো এই প্ৰশ্নৰ উত্তৰ হৈছে দা হ্যাপি প্রিন্স এই ষ্টৰীটোৰ লেখক হৈছে অস্কাৰ ওয়াইল্ড ওকে কোৱেশ্চন নম্বৰ 2 সোয়া What was the statue of the Happy Prince covered with? যে সুখী ৰাজকুমাৰৰ মূৰ্তিটো ষ্টেটু মানে মূৰ্তিটো কিহেৰে কভাৰ কৰা আছিল মানে আবৰা আছিল ওকে অপচন আছে সিলভাৰ গোল্ড লিফ কপাৰ মাৰ্বল মৰমৰ ছাত্ৰসকল আমি ষ্টৰীটোত পাইছো যে হ্যাপি প্ৰিন্সৰ গোটেই মূৰ্তিটো গোল্ড লিফেৰে তাৰমানে সোণৰ পাতেৰে কি কৰা আছিল কভাৰ কৰা আছিল হয়নে কোৱেশ্চন নম্বৰ 3 সোয়া What were the eyes of the Happy Prince made of? যে সুখী ৰাজকুমাৰৰ চকুযোৰ কিহেৰে নিৰ্মাণ কৰা হৈছিল সুখী ৰাজকুমাৰৰ চকুযোৰ কিহেৰে নিৰ্মাণ কৰা হৈছিল made of ইয়াত দিছে ডায়মণ্ডছ ৰবিজ শেফিয়াৰ্স এমাৰেল্ডছ হয়নে চাৰিটা অপচন দিছে সো আমি জানো যে সুখী ৰাজকুমাৰৰ চকুযোৰ নিৰ্মাণ কৰা হৈছিল শেফিয়াৰ্সৰে তাৰমানে নীলাচল পাথৰেৰে ওকে কোৱেশ্চন নম্বৰ 4 সোয়া What did the Happy Prince hold in his hand? সুখী ৰাজকুমাৰে তেখেতৰ হাতত কি ধৰি আছিল হেইটোৱে কৈছে যে কি ধৰি আছিল সুখী ৰাজকুমাৰে কি ধৰি আছিল ইয়াত অপচন দিছে চাৰিটা সোয়া A sword with a ruby বুজি পাইছানে A golden book A dove A flower চাৰিটা অপচন দিছে হয়নে যে এটা তৰোৱাল কিহৰ হৈতে এটা ৰঙা দামী পাথৰৰ হৈতে ৰুবি মানে এটা ৰঙা দামী পাথৰ যাক ৰুবি বুলি কোৱা হয় যে তৰোৱালৰ মুঠিত এটা ৰঙা ৰঙৰ দামী পাথৰৰ হৈতে এটো ধৰি আছিল এ গোল্ডেন বুক এটা সোণৰ কিতাপ ধৰি আছিল এ ডোভ এটা কপৌ চৰাই এ ফ্লাৱাৰ এটা ফুলি এপাহ ফুলি এতিয়া চোৱা আমি জানো সবেই যে তেখেতৰ হাতত যেটো তৰোৱাল আছিল সেই তৰোৱালৰ মুঠিটো কি আছিল ৰুবিৰ আছিল তো এ শৰ্ট উইথ a ruby এটো হৈছে শুদ্ধ এনসার হয়নে কোৱেশ্চন নম্বৰ 5 সোয়া Why did the swallow delay going to Egypt? যে এই সাতক চৰাইটো ইজিপ্তলৈ যোৱাৰ কাৰণে কিয় পলম কৰিছিল ডিলে কিয় কৰিছিল পলম কিয় কৰিছিল ইজিপ্তলৈ যোৱাৰ কাৰণে কাৰণটো কি আছিল আমি সবে জানো হয়নে He was tired তেও ভাগুৰুৱা হৈছিল নেকি He wanted to help the Happy Prince তেও সুখী ৰাজকুমাৰক সহায় কৰিব বিচাৰিছিল He lost his way তেও ৰাস্তা হেৰুৱাইছিল পথ হেৰুৱাইছিল He liked the city তেও চহৰখন ভাল পাইছিল সো অপচন নম্বৰ B2 হৈছে শুদ্ধ যে তেও কি কৰিব বিচাৰিছিল সুখী ৰাজকুমাৰক সহায় কৰিব বিচাৰিছিল He wanted to help the Happy Prince Question number 6 সোয়া What made the Happy Prince sad? What made the Happy Prince sad? যে সুখী ৰাজকুমাৰক কিহে কি কৰিছিল দুখী কৰিছিল sad কৰিছিল He missed his family তেও পৰিয়ালক মনত পেলাই আছিল হেই কাৰণে
He saw the misery and poverty of the people. তেখেতে মানুহৰ যি দুৰৱস্থা, পভাৰ্টি, দৰিদ্ৰতা আৰু যি দুৰৱস্থা, মাইজেৰি, কৰুণ অৱস্থা সেইটো দেখিছিল. His beauty was fading. তেখেতৰ যি সৌন্দৰ্যতা, এই সৌন্দৰ্যতাটো কি হৈছিল? ম্লান হৈ গৈছিল, নাইকিয়া হৈ গৈছিল. তাৰ কাৰণে he was alone. তেওঁ অকলশৰীয়া হৈছিল. So, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নৰ উত্তৰ হৈছে যে সুখী ৰাজকুমাৰজনক কিহে দোষী কৰিছিল জানা? কাৰণ হৈছে তেওঁ তাৰ পৰা মানে সেই স্তম্ভটোৰ পৰা গোটেই চহৰৰ মানুহৰ দৰিদ্ৰতা আৰু তেওঁলোকৰ যি মাইজেৰি মানে তেওঁলোকৰ যি কৰুণ অৱস্থা সেই দৃশ্যবিলাক দেখি তেওঁৰ কি হৈছিল? তেওঁ দুখী হৈছিল. So, option number B হৈছে শুদ্ধ answer. Okay? Question number 7. Who was the first person helped by the happy prince? যে সুখী ৰাজকুমাৰৰ জৰিয়তে বা দ্বাৰা প্ৰথম কোনজন ব্যক্তিক সহায় কৰা হৈছিল? বুজি পাইছানে? By the happy prince. সুখী ৰাজকুমাৰজনৰ দ্বাৰা who was the first person helped? মানে কোনজন ব্যক্তিক প্ৰথমে হেল্প মানে সহায় কৰা হৈছিল? প্ৰথম অপশ্যন নম্বৰ এত আছে এ poor playwright. যে এজন দুখীয়া নাট্যকাৰক সহায় কৰা হৈছিল. এ seamstress. এজন চিলাই কৰা মহিলাক সহায় কৰা হৈছিল. এ match girl. এজনী দেশালা বিক্ৰী কৰা ছোৱালীক সহায় কৰা হৈছিল. নাকি এ beggar. এজন ভিকাৰীক সহায় কৰা হৈছিল? মাই ডিয়াৰ ষ্টুডেণ্টছ, এই এনচাৰটো হৈছে যে হেপী ৰাজকুমাৰে প্ৰথম ব্যক্তিজনক সহায় কৰিছিল, সেইজন হৈছে সেই কাপোৰ চিলাই কৰা মহিলাজনী, এ seamstress. বুজি পাইছেনে? এই মহিলাজনীক সহায় কৰিছিল প্ৰথম. কুৱেশ্যন নম্বৰ 8 চোৱা. What did the prince give to the seamstress? যে ৰাজকুমাৰে সেই চিলাই কৰা মহিলাজনীক, seamstress চিলাই কৰা মহিলাজনীক কি দিছিল? বুজি পাইছেনে? কি দিছিল? ইয়াত অপশ্যন দিছে 4টা. এ শেফেয়াৰ. শেফেয়াৰ মানে হৈছে নীলাচল, যে এটা নীলাচল পাথৰ দিছিল. এ ৰবি. কি দিছিল? এটা ৰঙা ৰঙৰ উজ্জ্বল পাথৰ দিছিল, ৰবি, যিটো তেওঁৰ তৰোৱালত আছিল. এ গল্ড লিপ. এটা সোণৰ পাত দিছিল. নাকি এ ডায়মণ্ড. এটা হীৰা দিছিল. কি দিছিল চিলাই কৰা মহিলাজনীক? এ শেফেয়াৰ. এইটো হৈছে শুদ্ধ এনচাৰ. অ'কে? কুৱেশ্যন নম্বৰ 9 চোৱা. হু ৱাজ দ্য ছেকেণ্ড পাৰ্চন হেল্পড বাই দ্য হেপী প্ৰিন্স? সুখী ৰাজকুমাৰৰ দ্বাৰা সহায় কৰা দ্বিতীয়জন ব্যক্তি কোন আছিল? অপশ্যন দিছে এ ষ্টুডেণ্ট, এ মেচ গাৰ্ল, এ বেগাৰ, এ চলজাৰ. দ্বিতীয়জন ব্যক্তি হৈছে হেপী প্ৰিন্সে সহায় কৰা সেইজন হৈছে ষ্টুডেণ্ট, এজন ছাত্ৰক সহায় কৰিছিল. বুজি পাইছানে? যিজনে কি কৰি আছিল? এটা নাটক লিখি আছিল. কুৱেশ্যন নম্বৰ 10 চোৱা. Why did the prince ask the swallow to pluck out his eyes? যে কিয় সুখী ৰাজকুমাৰে সেই চাতক চৰাইটোক, ছোৱালুক, তেখেতৰ যি চকু আছিল সেই চকুবিলাক কিয় ওলাই আনিবলৈ কৈছিল? টু প্লাক আউট মানে কিয় ওলাই বাহিৰ কৰি আনিবলৈ কৈছিল? টু গিভ দেম টু দ্য প'ৰ বিকজ দে হাৰ্ড টু লাইটেন হিজ ষ্টেচু টু টেষ্ট দ্য ছোৱালু. ইয়াত 4টা অপশ্যন দিছে. যে দুখীয়া মানুহক সহায় কৰিবলৈ খুলি আনিবলৈ কৈছিল, নাকি বিকজ দে হাৰ্ড কাৰণ সেইবিলাকৰ কাৰণে তেওঁ কষ্ট পাইছিল, টু লাইটেন হিজ ষ্টেচু তেওঁৰ মূৰ্তিটো পোহৰ দিবলৈ, নাকি টু টেষ্ট দ্য ছোৱালু চাতক চৰাইটোক পৰীক্ষা কৰিবলৈ? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নৰ উত্তৰ হৈছে টু গিভ দেম টু দ্য প'ৰ. মানে সেই চকু দুটা কি কৰিব? তেওঁ দুখীয়া মানুহক দান কৰি দিব. সেইকাৰণে চাতক চৰাইটোক কি কৰিছিল? তেওঁ কৈছিল তেওঁৰ চকু দুটা খুলি আনিবলৈ. অ'কে? কুৱেশ্যন নম্বৰ 11 চোৱা. হোৱাট হেপেণ্ড টু দ্য ছোৱালো এট দ্য এণ্ড? যে অৱশেষত, একদম শেষত, অৱশেষত এই ছোৱালোৰ কি হৈছিল বা তেওঁৰ সৈতে কি ঘটিছিল? বুজি পাইছানে? হি ফ্লিউ আৱে. তেওঁ উৰি গুচি গৈছিল. হি ডাইড ডিউ টু কোল্ড. ঠাণ্ডাৰ কাৰণে তেওঁৰ মৃত্যু হৈছিল. হি ৱাজ কট. তেওঁ ধৰা পৰিছিল. হি টাৰ্ণ টু গ'ল্ড. হি টাৰ্ণ টু গ'ল্ড. ইয়াত 4টা অপশ্যন দিছে. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁৰ অৱশেষত কি হৈছিল? এই ছোৱালোটোৰ কি হৈছিল? হি ডাইড ডিউ টু কোল্ড. অতি ঠাণ্ডাৰ কাৰণে তেওঁৰ মৃত্যু হৈছিল. হয়নে? এইটো হৈছে শুদ্ধ এনচাৰ. কুৱেশ্যন নম্বৰ 12 চোৱা. হোৱাট ডিড দ্য মেয়ৰ ডিচাইড টু ডু উইথ দ্য ব্ৰকেন ষ্টেচু? যে এই ভাঙা মূৰ্তিটোৰ সৈতে নগৰৰ সেই মেয়ৰজনে
কি কৰাৰ সিদ্ধান্ত লৈছিল ৰিপেয়াৰ ইট ইয়াক মেৰামতি কৰাৰ সিদ্ধান্ত লৈছিল মেল্ট ইট ইয়াক পুৰি গলাই পেলোৱাৰ সিদ্ধান্ত লৈছিল কিপ ইট ইন আ মিউজিয়াম ইয়াক এটা মিউজিয়ামত যাদুঘৰত ৰখাৰ সিদ্ধান্ত লৈছিল নাকি বুৰি ইট ইয়াক মাটিৰ তলত পুতি পেলাব বিচাৰিছিল বুৰি ইট মানে মাটিৰ তলত পুতি পেলাব বিচাৰিছিল আমি জানো যে যেতিয়া তেওঁৰ মূৰ্তিটোৰ পৰা সব খুলি বস্তু দান কৰি দিছিল তাৰ পিছত নগৰৰ সেই মেয়ৰজনে কি কৰিছিল এই ভাঙা মূৰ্তিটোক কি কৰিবলৈ সিদ্ধান্ত লৈছিল মেল্ট ইট পুৰি গলাই পেলাবলৈ সিদ্ধান্ত লৈছিল বুজি পাইছানে এইটো হৈছে শুদ্ধ এনসাৰ ওকে কোৱেশ্চন নম্বৰ 13 চোৱা হোৱাট ৱেৰ টেকেন টু হেভেন বাই দ্য এঞ্জেল দূতে মানে মেসেঞ্জাৰে স্বৰ্গলৈ কি লৈ গৈছিল বুজি পাইছানে হোৱাট ৱেৰ টেকেন কি লৈ গৈছিল টু হেভেন স্বৰ্গলৈ বাই দ্য এঞ্জেল মানে দূতৰ দ্বাৰা বুজি পাইছানে দূতৰ দ্বাৰা এঞ্জেল ইয়াত কি বুজাইছে মানে মেসেঞ্জাৰ বুজাইছে দূত ওকে অপচন দিছে চাৰিটা চোৱা দ্য প্ৰিন্সেছ হাৰ্ট এণ্ড দ্য ডেড বাৰ্ড কি কৈছে এই ৰাজকুমাৰৰ যেটো হৃদয় আৰু যি মৃত চৰাইটো ইয়াক লৈ গৈছিল নাকি দ্য শৰ্ট এণ্ড গোল্ড লিভছ তৰোৱাল আৰু সোণৰ পাতবিলাক লৈ গৈছিল নাকি দ্য শেফিয়াৰ্ছ দ্য মেয়ৰ্ছ গোল্ড কি লৈ গৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নৰ উত্তৰ হৈছে অপচন নম্বৰ এ দ্য প্ৰিন্সেছ হাৰ্ট এণ্ড দ্য ডেড বাৰ্ড এইটো লৈ গৈছিল দূতে স্বৰ্গলৈ বুজি পাইছানে এইটো হৈছে শুদ্ধ এনসাৰ কোৱেশ্চন নম্বৰ 14 চোৱা হোৱাট মেছেজ ডাজ দ্য ষ্টৰী কনভে এই গল্পটোৱে কি বাৰ্তা ব্যক্ত কৰিছে কনভে মানে ব্যক্ত কৰা এই গল্পটোৱে কি বাৰ্তা ব্যক্ত কৰিছে ওকে গ্ৰীড এণ্ড সেলফিশনেছ লোভ আৰু স্বাৰ্থকতাৰ কথা কৈছে নাকি লাভ এণ্ড স্যাক্ৰিফাইস ভালপোৱা আৰু ত্যাগৰ কথা কৈছে ৱেলথ এণ্ড ফেম হা সম্পত্তি বা ধন সম্পত্তি আৰু খ্যাতিৰ কথা কৈছে প্ৰাইড এণ্ড পাৱাৰ অহংকাৰ আৰু শক্তিৰ কথা কৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 14 ৰ এনসাৰ হৈছে যে এই গল্পটোৱে এই বাৰ্তাটোৱে ব্যক্ত কৰিছে যে লাভ এণ্ড স্যাক্ৰিফাইস মানে অপচন নম্বৰ বি টু হৈছে শুদ্ধ এনসাৰ লাভ এণ্ড স্যাক্ৰিফাইস ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে ভাবিছা এই প্ৰশ্নবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তেতিয়াহলে সবে ভিডিওটো লাইক কৰি দিয়া ওকে আৰু তোমালোকে কমেন্ট কৰি জনাবা তোমালোকে কোনে কমেন্ট নকৰা কিবা বুজি পাইছা নে পোৱা নাই হেতু কমেন্ট কৰি জনাবা ওকে কোৱেশ্চন নম্বৰ 15 চোৱা why was the statue called the happy prince যে কিয় মূৰ্তিটোক সুখী ৰাজকুমাৰ বুলি কোৱা হৈছিল বুজি পাইছানে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন যে কিয় সুখী ৰাজকুমাৰটোক হেপী প্ৰিন্স বুলি কোৱা হৈছিল কিয় মূৰ্তিটোক ওকে অপচন দিছে হি ওয়াজ অলৱেজ স্মাইলিং কাৰণ তেওঁ সদায় হাঁহি আছিল হি লিভড হ্যাপিলি ইন দ্য প্যালেচ ৰাজপ্ৰসাদত তেওঁ সুখেৰে বসবাস কৰিছিল জীৱন যাপন কৰিছিল হি হেল্পড এভৰিৱান তেওঁ সকলোকে সহায় কৰিছিল হি ৰুলড হ্যাপিলি তেওঁ আনন্দৰে ৰাজত্ব কৰিছিল শাসন কৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ হৈছে হি ওয়াজ অলৱেজ স্মাইলিং তেওঁ সদায় হাঁহি আছিল সেই কাৰণে তেওঁৰ নাম থৈছে তেওঁক কি বুলি মাতিছিল সুখী ৰাজকুমাৰ মানে দ্য হ্যাপি প্ৰিন্স বুলি তেওঁক মাতিছিল সকলোৱে ওকে এইটো এ নম্বৰ অপচনটো হৈছে শুদ্ধ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি মোস্ট ইম্পৰ্টেন্ট পাৰ্ট এতিয়া আলোচনা কৰিম হেতু হৈছে শৰ্ট এনসাৰ কোৱেশ্চনছ 3 মাৰ্কস ইটস বুজি পাইছা আৰু এই প্ৰশ্নবিলাক পৰীক্ষাত খুব আহি থাকে এইখিনি যদি তোমালোকে নচোৱা তেতিয়াহলে বহুত ডাঙৰ মিছ কৰিবা কোৱেশ্চন নম্বৰ 1 ত আছে চোৱা why was the happy prince weeping সুখী ৰাজকুমাৰে কিয় কান্দিছিল বুজি পাইছানে সুখী ৰাজকুমাৰে কিয় কান্দিছিল weeping মানে কান্দা the happy prince wept because from his high pedestal কি কৈছে সুখী ৰাজকুমাৰে কান্দিছিল কাৰণ তেওঁৰ যি উচ্চ স্তম্ভটো আছিল সেই স্তম্ভটোৰ পৰা কান্দিছিল কাৰণ he showed the misery poverty and suffering of the people in his city যে তেওঁ কি দেখিছিল he saw the misery
তেওঁ মানুহৰ সেই কৰুণ অৱস্থা দেখিছিল, দৰিদ্ৰতা দেখিছিল, পভাৰ্টি দেখিছিল, এণ্ড আৰু ছাফাৰিং অফ দ্য পিপল ইন হিজ চিটি, তেওঁৰ সেই চহৰখনত মানুহৰ যি কষ্ট ভোগ কৰাৰ অৱস্থা, ছাফাৰিং, সেই ছাফাৰিং কৰাৰ অৱস্থা দেখিছিল, সেইকাৰণে তেওঁ কান্দিছিল। বুজিছা? when he was alive, যেতিয়া তেওঁ জীৱিত আছিল, he never knew sorrow, তেওঁ কেতিয়াও দুখ কষ্ট কি জনাই নাছিল, but after death, কিন্তু মৃত্যুৰ পিছত he realized, তেওঁ উপলব্ধি কৰিব পাৰিছিল, how unhappy people were, যে মানুহ কিমান অসুখী আছিল। সেই ঘটনাবিলাক তেওঁ মৃত্যুৰ পিছতহে গম পাইছিল, দেখিব পাৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নৰ উত্তৰটো বুজি পাইছানে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু একদম ইজি এণ্ড শ্বৰ্ট এনচাৰ। তোমালোকে এবাৰ ভালকে বুজি ল'বা, বাছ হৈ যাব। অ'কে, কুৱেশ্যন নম্বৰ 2 চোৱা। হাউ ডিড দ্য হেপী প্ৰিন্স হেল্প দ্য পুৰ চিমষ্ট্ৰেন্স এণ্ড হাৰ চন, যে সুখী ৰাজকুমাৰজনে সেই চিলাই কৰা মহিলাজনীক, চিমষ্ট্ৰেছক আৰু তাইৰ সেই সন্তানক কেনেদৰে সহায় কৰিছিল এই হেপী প্ৰিন্সে। অ'কে, চ' ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালদৰে মনোযোগ দিয়া। এনচাৰটো হৈছে দ্য হেপী প্ৰিন্স শ্ব' আ পুৰ উইমেন ৱৰ্কিং হাৰ্ড টু চিউ ক্লথছ while her sick son lay beside her। কি কৈছে? যে সুখী ৰাজকুমাৰে দেখিছিল এজনী দুখীয়া মহিলা বহুত পৰিশ্ৰম কৰি আছিল, ৱৰ্কিং হাৰ্ড, পৰিশ্ৰম কৰি আছিল, টু চিউ ক্লথছ, মানে কাপোৰ চিলাই বহুত পৰিশ্ৰম কৰি আছিল, while, আনফালে, হাৰ চিক চন, তাইৰ অসুস্থ সন্তানটো, লে বিচাইড হাৰ, তাইৰ কাষতে বিচনাত শুই আছিল। হি আস্কড দ্য swallow টু টেক দ্য ৰুবি ফ্ৰম হিজ sword, তেওঁ মানে সুখী ৰাজকুমাৰে এই ছোৱালক কৈছিল তেওঁৰ সেই ৰুবিটো কি কৰিবলৈ, আনিবলৈ। বুজি পাইছানে? টু টেক দ্য ৰুবি, ৰুবিটো আনিবলৈ, ফ্ৰম হিজ sword hilt, তেওঁৰ সেই তৰোৱালৰ মুঠিৰ পৰা, টু গিভ হাৰ, সেই মহিলাজনীক দিবলৈ। বুজি পাইছা? তাৰমানে আমি ইয়াৰ পৰা গম পালোঁ হেপী প্ৰিন্সে কি কৰিছিল, কিহেৰে সহায় কৰিছিল, তেওঁৰ তৰোৱালত থকা যিটো ৰুবি আছিল, এই ৰুবিটোৰে সেই চিলাই কৰা মহিলাজনীক সহায় কৰিছিল। দ্য ৰুবি ব্ৰট হাৰ ৰিলিফ, এই ৰুবিটোৱে তাইক সকাহ আনি দিছিল, এণ্ড কমফৰ্ট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো হ'ব কমফৰ্ট, তোমালোকে লিখি ল'বা, ঠিক আছে? মই তাৰমানে এইখিনি কাটি গৈছে কেনেবাকৈ, এইটো হ'ব কি, কমফৰ্ট। অ'কে, দ্য ৰুবি ব্ৰট হাৰ ৰিলিফ এণ্ড কমফৰ্ট, এই ৰুবিটোৱে তাইক সকাহ আনি দিছিল আৰু তাইক আনন্দ আনি দিছিল, আৰাম আনি দিছিল। অ'কে, কুৱেশ্যন নম্বৰ 3 চোৱা। হোৱাট ইজ দ্য মৰেল অফ দ্য হেপী প্ৰিন্স, দ্য হেপী প্ৰিন্সৰ নীতিবোধটো কি, তাৰমানে নৈতিকতাটো কি? আই মিন আমাক এই ষ্টৰিটোৱে কি বুজাইছে, আমাক কি নীতি জ্ঞান দিছে, সেইটো বুজাইছে। বুজি পাইছানে? চ' ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালকৈ মনোযোগ দিয়া আৰু তোমালোকে চবেই ৰাইট ডাউন কৰি লোৱা। অ'কে, দ্য ষ্টৰি টিচেছ ডেট, এই গল্পটোৱে শিকায় যে ৰিয়েল হেপিনেছ লাইজ ইন হেল্পিং আদাৰ্ছ, প্ৰকৃত আনন্দ অন্য লোকক সহায় কৰিহে পোৱা যায়, এণ্ড শ্বয়িং কম্পেশ্যন, আৰু সহানুভূতি দেখুৱাইহে পোৱা যায়। কম্পেশ্যন মানে সহানুভূতি। অ'কে, ট্ৰু বিউটি ইজ নট ইন ৱেল্থ অৰ এপিয়াৰেঞ্চ, কি কৈ আছে? প্ৰকৃত সৌন্দৰ্য, সত্য সৌন্দৰ্য কি নহয়, সম্পদ নহয়, ধন সম্পদ নহয়, বা ৰূপ চেহেৰা নহয়। কি কৈছে? ট্ৰু বিউটি ইজ নট ইন ৱেল্থ, যে প্ৰকৃত বা সত্য সৌন্দৰ্যতাটো কিহত নাই, ধন সম্পত্তিত নাই, বা ৰূপ চেহেৰাত নাই। এপিয়াৰেঞ্চ মানে ৰূপ চেহেৰা, বুজি পাইছা নাই? বাট ইন কাইণ্ডনেছ, কিন্তু মানৱীয়তাত আছে, দয়াশীলতাত আছে, লাভ ভাল পোৱাত আছে, এণ্ড ছেক্ৰিফাইচ ফৰ আদাৰ্ছ, অন্য লোকৰ কাৰণে ত্যাগ কৰাৰ ভিতৰত কি আছে, প্ৰকৃত সৌন্দৰ্যতাটো আছে। বহুত ইম্পৰ্টেণ্ট কথা, বুজি পাইছা? সেইকাৰণে তোমালোকে এই এনচাৰবিলাক ভালদৰে অৰ্থ বুজি ল'বা, যাতে মুখস্থ কৰিব নালাগে। বুজি পাইছা নাই? প্ৰশ্ন দেখিলে যাতে এনচাৰ কৰিব পাৰা। অ'কে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি লং কুৱেশ্যন, 4 মাৰ্কছৰ কুৱেশ্যন এনচাৰ চাম, যিকেইটা পৰীক্ষাত অহাৰ বহুত বেছি সম্ভাৱনা আছে।
সো প্ৰথম প্ৰশ্নটো হৈছে চোৱা describe how the swallow became the happy princess messenger of love and sacrifice যে বৰ্ণনা কৰা চাতক চৰাইটোৱে কেনেকৈ সুখী ৰাজকুমাৰৰ মেসেঞ্জাৰ হৈ গৈছিল ভাল পোৱা আৰু ত্যাগৰ কি হৈ গৈছিল দূত হৈ গৈছিল কেনেকৈ যে সুখী ৰাজকুমাৰৰ ভাল পোৱা আৰু ত্যাগৰ দূত মানে মেসেঞ্জাৰ্ছ কেনেকৈ হৈ গৈছিল এইটো বৰ্ণনা কৰিব দিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এই লেসনটোৰ পৰা ওকে সো এনসাৰ একদম শৰ্ট এন্ড ইজি তোমালোকে সোৱা এনসাৰটো হৈছে the swallow who initially planned to go to Egypt যে চাতক চৰাইটো যিটোৱে কি কৰিছিল প্ৰাথমিক অৱস্থাত ইনিশিয়ালি প্লান টু গো টু ইজিপ্ট মানে ইজিপ্তলৈ যোৱাৰ কাৰণে পৰিকল্পনা কৰিছিল ষ্টেড টু হেল্প দ্য হেপী প্ৰিন্স তাৰ পিছত তেওঁ সুখী ৰাজকুমাৰক সহায় কৰিবলৈ ৰৈ গৈছিল ওকে হি কেৰিড গোল্ড এণ্ড জেমছ টু দ্য প'ৰ তেওঁ কি কৰিছে তেওঁ দুখীয়া মানুহবিলাকক গোল্ড আৰু জেমছ মানে সোণ আৰু মুকুতাবিলাক কঢ়িয়াই লৈ গৈছে বা তেওঁলোকক নি দিছিল এণ্ড নিডি এজ পাৰ দ্য প্ৰিন্সেছ উইচেছ আৰু ৰাজকুমাৰৰ আশা অনুযায়ী যিসকলৰ প্ৰয়োজন আছিল সেই সম্পত্তিবিলাকৰ তেওঁলোকক কি কৰিছিল নি দিছিল বুজি পাইছা নাই গ্ৰেজুৱেলি তাৰপিছত লাহে লাহে কি হৈছিল হি গেভ আপ হিজ কমফৰ্ট মানে চাতক চৰাইটোৱে তেওঁৰ যি আৰাম কমফৰ্ট সেইটো তেওঁ টেক কৰিছিল গেভ আপ কৰিছিল বুজি পাইছা নাই টেক দিছিল এণ্ড ফাইনেলি অৱশেষত হিজ লাইফ ফৰ দ্য প্ৰিন্সেছ মিছন অফ মেনকাইণ্ডনেছ আৰু তেওঁৰ যিটো জীৱন সেইটো ৰাজকুমাৰৰ যি মানৱতাৰ যি মিছন লক্ষ্য সেইটোৰ প্ৰতি তেওঁ কি কৰিছিল ঢালি দিছিল সেইটোৱে বুজাইছে ফাইনেলি হিজ লাইফ ফৰ দ্য তেওঁৰ অৱশেষত তেওঁৰ জীৱনটো কি কৰি দিছিল ৰাজকুমাৰৰ যি মিছন আছিল লক্ষ্য আছিল কাইণ্ডনেছৰ ওপৰত তেওঁৰ জীৱনটো প্ৰিন্সক দি দিছিল হিজ চেক্ৰিফাইচ চিম্বলাইজেছ লাভ এণ্ড লয়েলটি তেওঁৰ এই ত্যাগটোৱে চিহ্নিত কৰে মৰম আৰু আনুগত্যক কুৱেশ্যন নম্বৰ 2 চোৱা 4 মাৰ্কছৰ হাউ ডিড দ্য townspeople and officials react to the statue after it lost its beauty যে নগৰৰ লোকসকলে আৰু অফিচিয়েলসকলে বিষয়ববীয়াসকলে মূৰ্তিটোৰ যেতিয়া সৌন্দৰ্য হেৰাই গৈছিল আফটাৰ ইট লষ্ট ইটছ বিউটি সৌন্দৰ্য যেতিয়া হেৰুৱাৰ পিছত মূৰ্তিৰ সৌন্দৰ্যতা হেৰুৱাৰ পিছত এই নগৰৰ লোকসকলে আৰু অফিচিয়েলসকলে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কৰিছিল হাউ ডিড ৰিয়েক্ট তেওঁলোকে কেনেকুৱা প্ৰতিক্ৰিয়া কৰিছিল মাই ডিয়াৰ ষ্টুডেণ্টছ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ভালদৰে মনোযোগ দিয়া চোৱা দ্য টাউনছ পিপল ন' লংগাৰ এডমায়াৰ দ্য ষ্টেচু কি কৈছে নগৰৰ লোকসকলে এই মূৰ্তিটোক বেছি সময় সন্মান দিয়া নাছিল প্ৰশংসা কৰা নাছিল when its gold and jewels were gone যেতিয়া ইয়াৰ শৰীৰত থকা যি মুক্তা আৰু সোণ আছিল সেইবিলাক যেতিয়া নাইকিয়া হৈ গৈছিল তাৰপিছত এই টাউনৰ লোকসকলে আৰু অফিচিয়েলসকলে কি কৰা নাছিল প্ৰশংসা কৰা নাছিল দ্য মেয়ৰ এণ্ড কাউন্সিলৰ্ছ মেয়ৰ মানে হৈছে পৌৰ নিগমৰ মুখ্য কৰ্তা আৰু কাউন্সিলৰ্ছ হৈছে নগৰ উন্নয়ন পৰিষদ কল্ড ইট শ্বেবি ইয়াক কি বুলি মাতিছিল ইয়াক কুৎসিত বুলি মাতিছিল শ্বেবি মানে ইয়াত কুৎসিত বুজাইছে বা অপৰিষ্কৃত বুলি ক'ব পাৰা ইয়াক অপৰিষ্কৃত বুলি কৈছিল বা কুৎসিত বুলি কৈছিল এণ্ড ইউজলেছ আৰু অব্যৱহাৰযোগ্য বুলি কৈছিল বুজি পাইছানে যেতিয়া তেওঁৰ শৰীৰৰ পৰা সেই মূল্যৱান বস্তুবিলাক নাইকিয়া হৈ গৈছিল দে অৰ্ডাৰ্ড তেওঁলোকে আদেশ দিছিল ইট টু বি মেল্টেড ডাউন ইয়াক কি কৰিবলৈ তলত নমাই ইয়াক পুৰি গলাই পেলাবলৈ আদেশ দিয়া হৈছিল বাট কিন্তু দ্য লিড হাৰ্ট যিটো শিখৰ হৃদয় আছিল কাৰ এই হেপী প্ৰিন্সৰ ডিড নট মেল্ট এই শিখৰ হৃদয়টো গলা নাছিল পুৰি বুজি পাইছানে মেল্ট মানে গলি যোৱা পুৰি গলা তো এইটো গলা নাছিল এণ্ড ৱাজ ডিছকাৰ্ডেড along with the dead bird আৰু ইয়াক কি কৰা হৈছিল ডিছকাৰ্ডেড মানে নিক্ষেপ কৰা হৈছিল
দলিয়াই পেলুৱাই দিয়া হৈছিল এলং উইথ দ্য ডেড বাৰ্ড সেই মৃত চৰাইটোৰ সৈতে বা একেলগে showing society's lack of understanding of real goodness এইটোৰ জৰিয়তে দেখুওৱা হৈছে দেখুওৱা হৈছে society's যে এই সমাজৰ মানুহৰ lack of understanding of real goodness মানে প্ৰকৃত যি দয়া যি ভাল পোৱা সেইটোৰ যি আণ্ডাৰষ্টেণ্ডিং তাৰ প্ৰতি যি বুজ বা জনা শুনা তাৰ যি অভাৱ সেইটোক বুজাইছে এই কথাটোৰে বুজি পাইছা তাৰ মানে এইটো এটা বহুত ট্ৰেজেডিক ষ্টৰী পঢ়িলে বহুত ভাল লাগে হয়নে সো তোমালোকে জনে জনে পঢ়া নাই তেওঁলোকে ৰিডিং ভালদৰে পঢ়ি লবা ঠিক আছে মই যিকেইটা প্ৰশ্ন দি আছো তোমালোকক এই প্ৰশ্নকেইটা লেসনটোৰ মূল বেসিক থিমটোক ধৰিহে কৰি আছো কাৰণ এনেকুৱা প্ৰশ্নবিলাকে আহিব আই মিন তোমালোকে প্ৰশ্ন বুজি পালে এই এনসাৰ বিলাকেই দিবা এনসাৰ এইবিলাকেই হ'ব ঘূৰি পকি চাবাচোন প্ৰশ্নবিলাক ভালদৰে বুজি লৈ কোৱেশ্চন নম্বৰ 3 টু সোৱা 4 মাৰ্কছৰ হোৱাট আৰ দ্য টু মোষ্ট প্ৰিচিয়াছ থিংছ মেনশ্যনেড ইন দ্য ষ্টৰী যে গল্পটোত উল্লেখ কৰা দুটা মূল্যৱান বস্তু কি এণ্ড হোৱাই আৰ দে প্ৰিচিয়াছ আৰু কিয় সেইবিলাক মূল্যৱান বুজি পাইছা এই গল্পটোত দুটা মূল্যৱান বস্তু আছে সেই দুটাৰ নাম ক'ব দিছে আৰু সেই দুটা কিয় মূল্যৱান কাৰণটো ক'ব দিছে এনসাৰটো একদম শৰ্ট এণ্ড ইজি চাই লোৱা The two most precious things are the lead heart of the happy prince and the dead swallow. কি কৈছে যে দুটা মূল্যৱান সম্পদ দুটা মূল্যৱান বস্তু হৈছে এই গল্পটোত হেতু হৈছে the lead heart of the happy prince হকি ৰাজকুমাৰৰ সেই শিখৰ হৃদয়টো and the dead swallow আৰু সেই মৃত চৰাইটো বুজি পাইছা they are precious সেইবিলাক মূল্যৱান কাৰণ কাৰণ they represent selfless love কাৰণ তেওঁলোকে কি কৰিছে স্বাৰ্থহীন ভালপোৱা উপস্থাপন কৰিছে কম্পেশন সহানুভূতি উপস্থাপন কৰিছে and sacrifice for others আৰু অন্যৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিছে সেইটোৱে বুজাইছে ইয়াৰ মানে হৈছে virtues valued by God and heaven ঈশ্বৰ আৰু স্বৰ্গৰ মূল্যৱান গুণ কি কৈছে যে virtues valued by God and heaven মানে ঈশ্বৰ আৰু স্বৰ্গৰ মূল্যৱান গুণ ওকে এইখিনি হৈছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে এই লেসনটোৰ পৰা আজিৰ আলোচ্য বিষয় যদি তোমালোকে এই ভিডিওটো তোমালোকৰ উপকাৰ হ'ব বুলি ভাবা তেতিয়াহলে সবেই ভিডিওটো লাইক কমেন্ট এণ্ড শেয়াৰ কৰি দিয়া ঠিক আছে আৰু যিসকলে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি দিয়া যাতে পৰৱৰ্তী ভিডিওৰ নোটিফিকেশন সবৰ আগত পোৱা ওকে থ্যাংক ইউ ফৰ ওয়াচ দ্য ভিডিও সো press the bell icon for more educational videos keep learning stay confident thank you bye bye